মাংসৰ আঞ্জাৰ সৈতে পুত্ৰৰ বাবে ভাত লৈ আহিছিল মাতৃয়ে। পুৱা থানালৈ আহি খবৰ পালে পুত্ৰৰ মৃত্যু হৈছে। পুনৰ অসম আৰক্ষীত চেকা লগোৱা, পুনৰ অসম আৰক্ষীক ৰাইজৰ কাঠগড়ালৈ ঠেলি দিয়া এটা ঘটনা ঘটিল তিনিচুকীয়া জিলাৰ কাকপথাৰত। তিনিচুকীয়াৰ টঙনা আৰক্ষীয়ে ছাগলী চুৰিৰ সন্দেহত টঙনা মাজগাঁৱৰ ধনজিত মৰাণ নামৰ এজন যুৱকক আটক কৰি থানালৈ লৈ আহিছিল। চুৰিৰ অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে সোধা পোছা কৰিছিল ধনজিতক। দেওবাৰে পুৱাৰ ভাগত ধনজিতৰ মাতৃয়ে এটা টিফিনত লৈ গৈছিল ভাত। থানালৈ যোৱাৰ পাছতে আৰক্ষীয়ে জনালে মাতৃক ধনজিতে আত্মহত্যা কৰিলে। এই কথা শুনাৰ লগে লগে চিঞৰি উঠিল মাতৃ। ধনজিতে আত্মহত্যা কৰিব নোৱাৰে, এই কথাৰে জাঙুৰ খাই উঠিল টঙনা মাজগাঁৱৰ ৰাইজ। আৰক্ষীয়ে ধনজিতক প্ৰহাৰ কৰি কৰি হত্যা কৰাৰ অভিযোগ তুলি স্থানীয় লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। ঘেৰাও কৰিলে থানাৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ। টঙনা থানা চৌহদত উত্তপ্ত পৰিস্থিতি। নিশাই ৰহস্যজনকভাৱে ধনজিতৰ মৃত্যু হ'ল। দণ্ডাধীশ নহাকৈয়ে পৰিয়ালক নজনোৱাকৈয়ে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে ধনজিত মৰাণৰ মৃতদেহ। সন্দেহ উপজিছে পৰিয়াল আৰু দল সংগঠনৰ। আৰক্ষীয়ে আখৈ মাতিছে। অতি দুৰ্ভাগ্যজনক। প্ৰথম কথাটো হ'ল যে থানা তেওঁ যদি কিবা ইঞ্জুৰি আছিলে কিবা আছিলে তেনেহ'লে নিশ্চিতভাৱে সেইটো স্বাস্থ্য বিভাগৰ দায়িত্বত তেওঁলোকে অৰ্পণ কৰিব লাগিছিলে, আৰু যদি নাছিলে তেনেহ'লে তাক সুৰক্ষা দিয়াৰ কিন্তু দায়িত্ব সম্পূৰ্ণ অসম আৰক্ষী আছিলে, আৰু সেই যি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে বিফল হৈছে। আমি সন্দেহ কৰিছোঁ হয়তো তাক মানে ইমান ডাঙৰ এটা একো ক্ৰাইমো কৰা নাই, তেওঁ ঠিক আছে চুৰি কৰিছিলে কিবা কৰিছিলে এইটো সন্দেহ কৰা হৈছিলে, তাক ইমান বেয়াকৈ হয়তো মাৰপিট কৰিব নালাগিছিলে কেতিয়াও তাক মৃত্যু হোৱাকৈ। 22 বছৰীয়া যুৱকজনৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই কোনেও। ফেন ৰচি নথকা লকাপত পিন্ধি থকা টি চাৰ্টটোৰে আত্মহত্যা কৰাৰ কথা কোনেও মানি ল'ব পৰা নাই। দল সংগঠনৰ ৰুদ্ৰমূৰ্তিৰ পাছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ল টঙনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খগেন বৰা, কনিষ্টবল চিত্ৰৰঞ্জন বৰুৱাক। এই ঘটনাৰ পাছতে টঙনা থানাত উপস্থিত হৈ আৰক্ষীৰ শীৰ্ষ বিষয়া বুজনি দিয়ে পৰিয়াল আৰু ৰাইজক। কিন্তু স্থানীয় লোক এতিয়াও শান্ত হোৱা নাই। ঘটনাৰ উচিত আৰু ক্ষীপ্ৰ তদন্ত দাবী কৰিছে সকলোৱে। আমি দাবী কৰোঁ যে ইয়াৰ ওপৰত একদম উচ্চ পৰ্যায়ৰ তদন্ত, সেয়া জুডিচিয়েল মেজিষ্ট্ৰেট প্ৰতিটো প্ৰকাৰৰ ইনকুৱাৰী হ'ব লাগিব, আৰু এই ঘটনাটো এটা উদাহৰণ হ'ব লাগিব বুলি আমি ছাত্ৰমুখীৰ ফালৰ পৰা দাবী কৰিছোঁ। কিছুদিন পূৰ্বে লখিমপুৰৰ খেলমাটি থানাতো লকআপৰ ভিতৰতে মৃত্যু হৈছিল অভিযুক্তৰ। তাৰ পাছত যি পৰিৱেশৰ সৃষ্টি হৈছিল, যি ঘটিছিল, সেই ঘটনাই জোকাৰি গৈছিল ৰাজ্য। পুনৰ লকআপতে অভিযুক্তৰ মৃত্যু ঘটিল। কিয় বাঢ়িছে এনে ঘটনা? লকআপত সুৰক্ষা ব্যৱস্থা একেবাৰেই নাই নেকি? আৰক্ষীৰ নিৰীক্ষণত থকাৰ পাছতো কেনেকৈ লকআপৰ ভিতৰত কোনো অভিযুক্তই আত্মহত্যা কৰিব পাৰে? কাকপথাৰৰ টঙনাৰ এই ঘটনা ৰহস্যজনক। নিলম্বনতে সকলো শেষ হ'ব নালাগে। শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈ, NKTV+।